এটোৰ দ্বাৰা আমাৰ ইণ্টাৰডিসিপ্লিনাৰী থিংকিং আপোনালোকৰ কাৰণে ইণ্টাৰডিসিপ্লিনাৰী থিংকিংটো অতিকৈ গুৰুত্বপূৰ্ণ এজ এ সিভিল সাৰ্ভেন্ট আপোনালোকে কেতিয়াবা দেখিব আমাৰ ইণ্টাৰডিসিপ্লিনাৰী আমাৰ মন্ত্ৰালয়বিলাকৰ লগত কোঅৰ্ডিনেশন নথকাৰ ফলত কেতিয়াবা পাইপলাইন এটা বহাই আছে খান্দি আছে তাৰ পিছত আকৌ কেইদিনমানৰ পিছত ৰাস্তা বনাইছে আকৌ খান্দিছে একেটা ৰাস্তা হয়নে কিয়নো কোঅৰ্ডিনেশন নাই ইণ্টাৰডিসিপ্লিনাৰী হে লিংকেজটোৰ অভাৱ সেই বস্তু কাৰণে আপোনালোকে সদায় যিকোনো এটা পলিসি ভাবিলে সদায় সেই ডিসিপ্লিনাৰী ইণ্টাৰডিসিপ্লিনাৰী কোঅৰ্ডিনেশনটো কথা আপোনালোকে চিন্তা কৰিব লাগে আৰু ইয়াৰ দ্বাৰা কম্পিটেন্সি বেসড লাৰ্নিং ওভাৰ ৰোট মেমৰাইজেশ্যন মানে ভাটৌৰ দৰে যে আমি মুখস্থ কৰোঁ সেই বস্তুটোৱে ভাটৌৰ দৰে মুখস্থ কৰাৰ যিটো আমাৰ কৌশল সেইটোৱে বহুত বেছি আমাৰ দিমাগ বা মস্তিষ্কটোক আমাৰ আগলৈ নিনিয়ে হি কেৱল কনজিউম কৰা বা ষ্ট'ৰ কৰাৰ প্ৰচেছটোহে কৰে কিন্তু তাতকৈ বেছি কিছুমান আমাৰ কগনিটিভ প্ৰচেছেছ আমাৰ কাৰণে প্ৰয়োজন হয় প্ৰব্লেম সলভিং ডিসিশন মেকিং ক্ৰিটিক্যাল থিংকিং ঠিক আছে এইখিনি বস্তুবিলাক আমাৰ কমকৈ এতিয়া দেখিবলৈ পোৱা গৈছে কিন্তু আমাৰ এই যে ন্যাশনাল এডুকেশ্যন পলিচি যেটো নতুনকৈ আহিলে তাত এটো সন্নিৱিষ্ট কৰাৰ চেষ্টা চলোৱা হৈছে